নমস্কাৰ বন্ধুসকল, কি খবৰ? মই নিৰঞ্জন বৰা, মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। ফাইনেলি CBSE আন্ডাৰত যিসকলে 10th আৰু 12ৰ পৰীক্ষা দিছিলে তেওঁলোকৰ ৰিজাল্টৰ ডেট আহি গ'ল। মই আপোনালোকক লাইভ দেখাই দিম কম্পিউটাৰত গৈ পেলাই গুগলত কেনেদৰে আপোনালোকে চাৰ্চ কৰি আপোনালোকৰ ৰিজাল্টসমূহ চাব পাৰিব, কেই তাৰিখে দিব, ফুল ডিটেইলি আপোনালোকক দেখাই দিম। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মোৰ চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰিছে তেন্তে বহুত ধন্যবাদ, আৰু যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থৈ দিব। তেতিয়া মই এনেধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ আপলোড দিলে তাৰ নটিফিকেশ্যন পাব, ভিডিঅ'সমূহ কণ্টিনিউ চাই থাকিব পাৰিব। ভিডিঅ'টো মই আপোনালোকৰ লাইভ প্ৰুফ দেখুৱাৰ আগতে আপোনালোকে যদি CBSE আন্ডাৰতো দিয়া নাই যদিও বা সেৱা আন্ডাৰতো যদি দিছে তেন্তে এইটো ভিডিঅ' আপোনাৰ যিমান লগৰ বন্ধু বান্ধৱী আছে সকলোকে শ্বেয়াৰ কৰি দিব। কোনোবাই নহয় কোনোবাই হয়তো CBSE আন্ডাৰত দি থোৱা বহুতো ল'ৰা ছোৱালী আমাৰ অসমত থাকে, তেওঁলোকৰ কথাটো গম পাব আৰু ভিডিঅ'টো তেওঁলোকৰ বাবে উপযোগী হ'ব। আহক এতিয়া মই কম্পিউটাৰ স্ক্ৰীনত আপোনাক কি বুলি মাৰিলে কেনেকৈ ৰিজাল্ট চেক কৰিবলৈ ফুল ডিটেইলি দেখাই দিওঁ। চাওক, আপোনালোকে নিজৰ মোবাইল ফোনৰ গুগল ক্ৰম ব্ৰাউজাৰ বা আপোনাৰ যদি লেপটপ কম্পিউটাৰ আছে তেন্তে ডাইৰেক্ট গৈ আপোনালোকে গুগলত চাৰ্চ কৰিব CBSE RESULTS results.nic.in। এইটো চাৰ্চ কৰি আপুনি ডাইৰেক্ট যদি চাৰ্চ কৰি দিয়াৰ পিছত কি আহিব আপোনালোকে চাই লওক। এই ওপৰলৈ লাহেকৈ আহি গ'লে CBSE board result for class X 10 and 12 XII are likely to be declare after 20 May 2024। অৰ্থাৎ মে মাহৰ 20 তাৰিখে আপোনালোকৰ CBSE যি এক্সাম দি থৈছিলে তাৰ ৰিজাল্ট আহিব আপোনালোকৰ 20 মে তাৰিখে। আৰু ঠিক আপোনালোকে যদি এইটো CBSE আন্ডাৰত এক্সাম দিয়াও নাই তেন্তে আপোনাৰ যিমান লগৰ বন্ধু বান্ধৱী আছে সকলোকে শ্বেয়াৰ কৰি দিব এইটো ভিডিঅ'। কোনোবাই নহয় কোনোবাই হয়তো দি থৈছে, তেওঁলোকে গম নাপায় কেই তাৰিখে ৰিজাল্ট দিব। এইটো ফাইনেলি অফিচিয়েল ৱেবছাইটত তাৰ আপডেট আহি গ'ল, কেতিয়া ৰিজাল্ট দিব এইটোৱে সৰু এটা আপডেট। আৰু আপোনালোকৰ যি 7 আন্ডাৰ 12 ৰিজাল্ট এতিয়া আহিব, খুব সোনকালে আহিব চাগে। শিক্ষামন্ত্ৰী ডাঙৰীয়ে ঘোষণা কৰি আছে সোনকালে হ'ব ৰিজাল্ট দিব বুলি। কিন্তু অলপ এইবাৰ কেণ্ডিডেট যিহেতু 12 হাই ছেকেণ্ডেৰী পৰীক্ষা দিয়া যথেষ্ট বেছি, সেইবাবে অকণমান সময় লাগিছে বুলি কৈছে কালি প্ৰেছ মিটত। সেইবাবে আপোনালোকে ধৈৰ্য ধৰক, আপোনালোকৰ ৰিজাল্ট আহিব। এইটোৱে ভিডিঅ'টো আপোনালোকে ডাইৰেক্ট গুগলত চাৰ্চ কৰিলেও CBSE result.nic.in। আপোনালোকে যেতিয়া ৰিজাল্ট দিব 20 তাৰিখে চাব, অলপ প্ৰব্লেম হৈ থাকিব পাৰে, আপোনালোকে ধৈৰ্য ধৰি চাব, নিশ্চয় আপোনালোকৰ ৰিজাল্টসমূহ চাব পাৰিব। আৰু বেলেগ ধৰণৰ লিংক আপোনালোকৰ বিচাৰি হাবাথুৰি নাথাকিব, ডাইৰেক্ট গুগলত গৈ চাৰ্চ কৰি দিলে হ'ল CBSE result.nic.in বুলি চাৰ্চ কৰি দিয়াৰ লগে লগে আপোনালোকৰ ৰিজাল্টটো লিংক আহিব, তাত আপোনালোকৰ চেণ্টাৰ নাম্বাৰ ৰোল নাম্বাৰ দি চাব পাৰিব। এইটো সৰু এটা ভিডিঅ', সকলোকে শ্বেয়াৰ কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।